নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম ভুলতো সন্তানক এই 5টা কথা কোৱা একেবাৰে উচিত নহয়। গতিকে ইয়াৰ বিষয়ে যদি সবিশেষ জানিব বিচাৰে তেন্তে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, সকলো মাক দেউতাকৰ সকলোতকৈ ডাঙৰ সম্পদেই হৈছে তেওঁলোকৰ সন্তান। এজন সফল মানুহ হিচাপে গঢ়ি তুলিব পাৰে মাক আৰু দেউতাকে, কিন্তু মাক আৰু দেউতাকৰ কিছুমান অভ্যাসে এটি সন্তানৰ জীৱন ধ্বংস বা ব্যৰ্থ কৰি দিব পাৰে। সেয়েহে জানো আহক সন্তানক কোন 5টা কথা কোৱা একেবাৰে অনুচিত। বন্ধুসকল, ইয়াৰ ভিতৰতে 1 নম্বৰতে হৈছে তুলনা কৰা। যদিহে আপুনি আপোনাৰ সন্তানক ভাই ভনী বা অন্য বন্ধুৰ লগত তুলনা কৰি থাকে আৰু ইয়াৰ বাবে হয়তো কোনো তিৰস্কাৰ কৰি থকা হয় যে অইনে অমুক কৰিছে বা আনে এনে ফলাফল কৰিছে, তুমি কি কৰিব পাৰিছা, কিন্তু এনে কথাই পৰৱৰ্তীৰ সময়ত আপোনাৰ সন্তানৰ মাজত বিষণ্ণতা বা আত্মবিশ্বাসৰ অভাৱ কৰি তুলিব পাৰে। তাৰ পাছত হয়তো কোনো কাম কৰাৰ বাবে উৎসাহ একেবাৰেই ভাগি যাব পাৰে। গতিকে শিশুটিৰ নিজস্ব বিশেষ যোগ্যতা আৰু গুণাৱলীৰ ওপৰত নজৰ দিয়া উচিত। লগতে শিশুটিৰ উন্নয়নৰ বাবে যত্ন ৰখা প্ৰয়োজন। শিশুটিৰ আত্মবিশ্বাস বাঢ়িবৰ বাবে শিশুটিয়ে কৰা কামত উৎসাহ প্ৰদান কৰক। 2 নম্বৰতে অনেক সময়ত শিশুৰ ওপৰত নিজস্ব কোনো সিদ্ধান্ত জাপি দিয়ে। তাৰ ভৱিষ্যতৰ লগত জড়িত এনে কিছুমান বিষয় জাপি দিয়ে য'ত সেই শিশুটিৰ বিন্দুমাত্ৰও আগ্ৰহ নাথাকে। হয়তো মাক দেউতাক হিচাপে আপুনি তেনে হোৱাটো বিচাৰে। আপুনি নিজৰ সিদ্ধান্তৰ মতে এই বিষয় জাপি দিয়াৰ বাবে শিশুটিয়ে আগ্ৰহ হেৰাই পেলাব পাৰে বা নিষ্ক্ৰিয় হৈ পৰিব পাৰে। গতিকে শিশুটিয়ে নিজে ল'ব পৰাকৈ যোগ্য কৰি তোলাৰ প্ৰয়োজন আৰু বয়সত তাক নিজৰ সিদ্ধান্ত নিজে ল'বলৈ দিয়া উচিত। 3 নম্বৰতে মনোযোগ নিদিয়া। অনেক সময়ত শিশুটিয়ে আপোনাৰ ওচৰত তাৰ অনুভূতি বা তাৰ নতুন কোনো অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিব বিচাৰে, কিন্তু সেই সময়ত যদি সন্তানটিৰ প্ৰতি মনোযোগ দিয়া নহয়, বৰং তাক গালি শপনিহে পৰা হয়, তেন্তে ইয়াৰ ফলত সন্তানটিৰ মাজত দূৰত্ব সৃষ্টি হয়। গতিকে সন্তানটিৰ মানসিক বিকাশৰ বাবে তাৰ অপ্ৰয়োজনীয় কথাও মনোযোগ সহকাৰে শুনাৰ আগ্ৰহ কৰা ভাল, কাৰণ ইয়াৰ ফলত হয়তো শিশুটিয়ে গুৰুত্বপূৰ্ণ ও গুৰুত্বহীন কথা কোনটো বুজিবলৈ শিকিব। যদিহে সকলো সময়ত নিজৰ পৰিয়াল বা সন্তানৰ বাবে কৰা পৰিশ্ৰমৰ বিষয়লৈ যদি অভিযোগ কৰি থকা হয়, তেন্তে সন্তানটিয়ে হয়তো ভাবিব পাৰে যে সি হয়তো এটি বোজা, ফলত সেই শিশুটি হীনমন্যতাত ভুগিব পাৰে। 4 নম্বৰতে সন্তানটিক অধিক কামৰ চাপ দিয়া উচিত নহয়, কাৰণ ইয়াৰ দ্বাৰা ক্লান্তি ও চাপ অনুভৱ কৰে। দৈনন্দিন জীৱনত শিশুটিক নিজৰ বাবে কিছু অৱসৰ সময় নিৰ্ধাৰণ কৰি দিয়া উচিত, শিশুটি যাতে ক্লান্ত হৈ নপৰে। 4 নম্বৰতে সন্তানটিক সাধাৰণ দোষৰ বাবে অধিক শাস্তি দিয়া একেবাৰেই উচিত নহয়। এনে কৰিলে শিশুটিয়ে জীৱনত সকলো সময়তে কোনো কামত ভুল হোৱাৰ চিন্তাত যিকোনো কাম কৰাৰ পৰা বিৰত থাকে। গতিকে ভুল শুধৰাবলৈ ল'ৰা ছোৱালীক শাস্তি, বকাবকি বা ধমক দিয়াৰ পৰিৱৰ্তে মৰমেৰে বুজাবলৈ চেষ্টা কৰিব। এনে কৰিলে সি তাৰ ভুল সংশোধন কৰি সঠিকভাৱে কোনো কাম কৰাৰ যোগ্যতাক অৰ্জন কৰিবলৈ সক্ষম হ'ব।